আজি শহীদ দিৱস 1987 সুজিত নাৰ্জাৰী আমাৰ প্ৰথম শহীদ আৰু 1987 পৰাই প্ৰত্যেক বছৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত সমগ্ৰ বড়ো জনগোষ্ঠীয়ে আজিৰ এই 12 জুনটো শহীদ দিৱস হিচাপে পালন কৰি আহিছে। মই আমাৰ ফাৰ্ষ্ট যেটো শহীদ সুজিত নাৰ্জাৰীৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মই শ্ৰদ্ধা জনাইছো আৰু মই প্ৰাৰ্থনা কৰিছো তেখেতে যাতে সদায় তেখেতৰ আত্মা স্বৰ্গত ভালে থাকে আৰু ইয়াৰ লগতে যিখিনি আমাৰ শহীদ আছে বড়ো সাহিত্য সভাৰ আগৰ সংগ্ৰামৰ শহীদ ইয়াৰ পিছৰ যিবিলাক আমাৰ BLT NDBৰ শহীদ সকলো শহীদৰ প্ৰতি মই শ্ৰদ্ধা জনাইছো আৰু শহীদ পৰিয়াললৈকে মোৰ আন্তৰিক মৰম আৰু মোৰ সন্মানটো মই তেখেতলৈ জনাইছো। আজি শহীদ সকলৰ তেজৰ বিনিময়ত শহীদ সকলৰ জীৱনৰ বিনিময়ত আমি এটা নতুন এটা পৰিৱেশ পাবলৈ সক্ষম হৈছো যত তিনিটাকৈ একৰ্ড হৈ গল আৰু ইয়াৰ পিছত বড়ো জনগোষ্ঠী আজি বিশ্ববাসীয়ে চিনি পোৱা এটা জনগোষ্ঠী হ'বলৈ গৈ আছে। ভাৰতবৰ্ষত আজি বড়ো জনগোষ্ঠী সকলো চিনি পোৱা এটা জনগোষ্ঠী হ'বলৈ গৈ আছে। গতিকে সেই সময়ৰ আমাৰ যেটো সংগ্ৰাম আছিলে ইয়াৰ উদ্দেশ্যটোৱে আছিলে আমাৰ পৰিচয় অস্তিত্ব ৰক্ষা কৰা আৰু জনগোষ্ঠীটো উত্তৰণ। গতিকে এই এজেন্ডাটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এজেন্ডা আছিলে আৰু সেইটো লৈ পেলাই আমি আগবাঢ়ি আছো আৰু মই বিশ্বাসী যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যেটো সপোন আছিলে সেইটো বাস্তৱত ৰূপায়ণ হ'ব। ইয়াত কোনো সন্দেহ নাই, মই ইয়াত সম্পূৰ্ণভাৱে বিশ্বাস আছে। আমিও চেষ্টা কৰি আছো ভাৰত চৰকাৰ অসম চৰকাৰৰ কথা পাতি যিখিনি দফা ইমপ্লিমেন্ট হোৱা নাই এটো 100% ইমপ্লিমেন্ট হ'ব লাগে, কিন্তু কিছুমান দফা অলপমান ক্ৰিটিকেল আছে এটো লাহে লাহে ইমপ্লিমেন্ট হ'ব, কিন্তু যিখিনি পাৰে এটো যাতে 80% 90% সোনকালে ইমপ্লিমেন্ট হয় ইয়াৰ কাৰণে আমি কাম কৰি আছো। এইবিলাকে আছে এইবিলাক আমি কথা পাতি আছো।